নমস্কাৰ আপুনি চাই আছে দিনটোৰ শিৰোনাম ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী টিআৰপি বৃদ্ধিৰ নামত জালিয়াতি তিনিটাকৈ ৰাষ্ট্ৰীয় চেনেলৰ ৰিপাব্লিক টিভিৰ বিৰুদ্ধে বিস্ফোৰণ মুম্বাই আৰক্ষীৰ সঞ্চালক সম্পাদকক শীঘ্ৰে জেৰা কৰিব মুম্বাই আৰক্ষীয়ে আজি এক সংবাদমেলত মুম্বাই আৰক্ষীৰ প্ৰধানে কয় যে ধন ব্যয় কৰি ৰিপাব্লিক টিভিয়ে প্ৰতি সপ্তাহে বৃদ্ধি কৰিছে টিআৰপি ইতিমধ্যে এই সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে শীঘ্ৰেই সমন জাৰি কৰিব ইংৰাজী নিউজ চেনেলটোৰ সঞ্চালক সম্পাদককে ধৰি কেইবাজনো কাৰ্যবাহী তদন্ত কৰিব ৰিপাব্লিক টিভিৰ বেংক একাউণ্ট মুম্বাই আৰক্ষীক প্ৰত্যাহ্বান জনাই গোচৰ তৰাৰ ভাবুকি দিছে চেনেলটোৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী দেশৰ সংবাদ জগতত তুলপাৰ লাগিছে এই খবৰে তিনিটাকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেনেলৰ বিৰুদ্ধে বিস্ফোৰক তথ্য দাঙি ধৰিছে সংবাদমেলত মুম্বাই পুলিচ কমিশনাৰ পৰমবীৰ সিঙে আৰু তাৰ পিছতে এতিয়া খলকনিৰ সৃষ্টি হৈছে সংবাদ জগতত টিআৰপি বৃদ্ধিৰ নামত জালিয়াতিৰ অভিযোগ উত্থাপিত হৈছে ৰিপাব্লিক টিভিৰ বিৰুদ্ধে বিস্ফোৰণ মুম্বাই আৰক্ষীৰ সঞ্চালক সম্পাদকক শীঘ্ৰেই জেৰা কৰিব মুম্বাই আৰক্ষীয়ে আজি এক সংবাদমেলত মুম্বাই পুলিচ কমিশনাৰ পৰমবীৰ সিঙে কয় যে ধন ব্যয় কৰি ৰিপাব্লিক টিভিয়ে প্ৰতি সপ্তাহে বৃদ্ধি কৰিছে টিআৰপি ইতিমধ্যে এই সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে শীঘ্ৰেই সমন জাৰি কৰিব ইংৰাজী নিউজ চেনেলটোৰ সঞ্চালক সম্পাদককে ধৰি কেইবাজনো কাৰ্যবাহী তদন্ত কৰিব ৰিপাব্লিক টিভিৰ বেংক একাউণ্ট মুম্বাই আৰক্ষীক প্ৰত্যাহ্বান জনাই গোচৰ তৰাৰ ভাবুকি দিছে চেনেলটোৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী एक नया रैकेट जो कि मुंबई पुलिस के हमारी क्राइम ब्रांच के हाथ लगा है अनर्थ किया गया है ये रैकेट है फॉल्स टीआरपी का टेलीविजन की जो एडवर्टाइजिंग इंडस्ट्री है उसका एस्टिमेट 30 से 40 हजार करोड़ के बीच में लगाया जाता है टीआरपी को मेजर करने के लिए एक बीएआरसी नाम की एक एजेंसी है ऑर्गेनाइजेशन है इन्वेस्टिगेशन के दौरान ये बात सामने आई कि कुछ एक्स एम्प्लॉयज हंसा के जो कि बीआरसी के साथ काम करते हैं वो इस डेटा को कॉम्प्रोमाइज़ कर रहे थे टेलीविज़न चैनल से शेयर कर रहे थे जो हमारे सामने जानकारी आई जो अब तक इन्वेस्टिगेशन हुआ उसमें 3 ऐसी आइडेंटिटीज़ हैं या 3 ऐसे चैनल्स कहूँगा जिनके बारे में हमको जानकारी प्राप्त हुई है एविडेंस प्राप्त हुई है 2 तो छोटे चैनल थे फख्त मराठी एंड बॉक्स सिनेमा इनके जो ओनर्स हैं उनको आज कस्टडी में ले लिया गया है अरेस्ट कर लिया गया है बीएआरसी ने जो अपनी एनालिटिकल रिपोर्ट सबमिट की है उसमें जो नाम सामने आया है वो है रिपब्लिक टेलीविज़न का जिसमें के सस्पिशन ट्रेंड्स टीआरपी के देखे गए हमने ऐसे कस्टमर्स जिनको अप्रोच किया गया था मैनिपुलेट किया गया था जब उनको बुला के उनसे पूछताछ करी तो उन्होंने एडमिट किया कि उनको पैसा दिया गया था ये विशेष चैनल को ऑपरेट करने के लिए जो गुने की इन्वेस्टिगेशन में जो अब सामने आ रहे हैं वो रिपब्लिक टीवी वहाँ काम करने वाले लोग या उस कंपनी के डायरेक्टर्स या प्रमोटर्स इन्वॉल्व होने के चांसेस हैं নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বড়োভূমিলৈ চৰকাৰৰ বাম্পাৰ অফাৰ বিটিআৰৰ সৰ্বত্ৰ এতিয়া আনন্দৰ বন্যা বড়োৰ লগতে অনাবড়ো ৰাইজৰো সন্তুষ্টি প্ৰকাশ এক গুলিত 2 স্বীকাৰ সোণোৱাল কেবিনেটৰ সন্মুখত বিটিআৰ নিৰ্বাচন সোণোৱাল কেবিনেটৰ বাম্পাৰ অফাৰ বিটিআৰৰ সৰ্বত্ৰ আনন্দৰ বন্যা এক গুলিত 2 স্বীকাৰ সোণোৱাল কেবিনেটৰ সন্তুষ্ট বিটিআৰৰ বড়ো ৰাইজ সন্তুষ্ট অনাবড়ো ৰাইজো ৰাজ্যিক কেবিনেটত বড়ো কছাৰী স্বায়ত্তশাসিত কল্যাণ পৰিষদ ঘোষণা তথা বড়ো ভাষাক চৰকাৰী সহযোগী ভাষাৰূপে স্বীকৃতি দিয়াৰ পিছতে উৎফুল্লিত হৈ পৰিছে বড়ো সমাজ দুধনৈত দেখা গ'ল আবতৰীয়া দেৱালী এই দিনটো ঐতিহাসিক আখ্যা দি ফটকা আতচবাজি ফুটুৱাই আনন্দ উল্লাস বড়ো ৰাইজৰ কেবিনেটৰ সিদ্ধান্তক আদৰণি জনাই ইয়াৰ ৰূপায়ণৰ বাবে এক বাস্তৱসন্মত পদক্ষেপ লোৱাৰ আহ্বান প্ৰাক্তন সাংসদ ইউজি ব্ৰহ্মৰ কেবিনেট সিদ্ধান্তটো মই আদৰণি জনাইছোঁ আৰু অসম চৰকাৰক ধন্যবাদ জনাইছোঁ যে বড়ো শান্তি চুক্তি এইটো ৰূপায়ণ কৰাৰ কাৰণে তেওঁলোকে ব্যৱস্থা লৈছে বাউণ্ডাৰী কমিশ্যন গঠন কৰা হৈছে বিটিআৰ চুক্তিৰ অনুযায়ী বিটিআৰ ৰিজনৰ এৰিয়াটো বৃদ্ধি কৰিবৰ কাৰণে শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ বহুকেইখন গাঁও বিটিআৰত অন্তৰ্ভুক্ত হ'ব লাগে ইয়াৰ এটা দাবী আছে আৰু ইয়াৰ আধাৰতে বড়ো কছাৰী
ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ এৰিয়াও মানে নিৰ্ধাৰণ কৰা হ'ব। স্বাধীনতাৰ পিছত উত্তৰ পূৰ্বত স্বাক্ষৰিত হ'ল 29খন চুক্তি। কোনো এখন চুক্তিয়েই সফল ৰূপায়ণ নহ'ল, কিন্তু BTR চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে দেখুওৱা তৎপৰতাৰ শলাগ ল'লে UPPLৰ মুৰব্বী প্ৰমোদ বড়োৱে। 29টা চুক্তি হৈ গ'ল মানে যোৱা স্বাধীনতাৰ পিছত এই চুক্তিবিলাক 100% কোনো এটা একৰ্ড ইমপ্লিমেণ্ট হোৱা নাই। অসমৰ প্ৰগতি বিচাৰোঁ, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰগতি বিচাৰোঁ, BTRৰ প্ৰগতি বিচাৰোঁ, ভাৰতৰ প্ৰগতি বিচাৰোঁ। এই কথাখিনি যদি সঁচাকৈ আমাৰ পলিটিচিয়ান আৰু বিউৰ'ক্ৰেট যিসকলে চৰকাৰ চলাই আছে সেইসকলে চিনচিয়াৰলি যদি এই কথাখিনি আগুৱাই লৈ যায় তেনেহ'লে আমাৰ অঞ্চলটো আগবাঢ়িব, আমাৰ অঞ্চলতো শান্তি প্ৰতিষ্ঠা হ'ব। নিখিল বড়ো ছাত্ৰ সন্থায়ো ধন্যবাদ জনালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰীক। যোৱাকালি অসম চৰকাৰে ইমপ্লিমেণ্টিং কৰি ষ্টেটত এছ'চিয়েট অফিচিয়েল লেংগুৱেজ কৰিলে। অসম চৰকাৰৰ সন্মানীয় চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল ছাৰক আৰু অসমৰে একজন প্ৰভাৱশালী মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি নিখিল বড়ো ছাত্ৰ সন্থা হৈ ধন্যবাদ যাচিছোঁ। এনেদৰে কেবিনেটৰ সিদ্ধান্তত উৎফুল্লিত হৈ পৰিছে সকলো। সমান্তৰালকৈ BTRৰ সকলো ফলকত বড়ো আৰু ইংৰাজী ভাষাৰ সমান্তৰালকৈ অসমীয়া ভাষা লিখাটো বাধ্যতামূলক কৰাৰ সিদ্ধান্তক আদৰণি জনাইছে অবড়ো লোকসকলেও। এই ক্ষেত্ৰত মইতো এইটো উচ্চ প্ৰশংসা কৰোঁ আজি অসমৰ মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক। যিহেতুকে এইখন BTC বা BTR হয় কিন্তু অসমৰ বাহিৰত নহয়। কিছুমান চাইনবোৰ্ড আদিত যিটো দেখোঁ সচৰাচৰ যে ইংৰাজী আৰু বড়ো ভাষাটো ব্যৱহাৰ কৰা হয়, অসমীয়া মানে ভাষাটো এই চাইনবোৰ্ডবিলাকত বাধ্যতামূলকভাৱে ব্যৱহাৰ কৰিবলৈ এটা নিৰ্দেশ দি অসম চৰকাৰে সিদ্ধান্ত লৈছে। এইটো এটা অসম চৰকাৰৰ আদৰণীয় পদক্ষেপ। এক কথাত নিৰ্বাচনক লক্ষ্য কৰিয়েই সোণোৱাল কেবিনেটৰ এক গুলীত দুই চিকাৰ কৰাৰ চেষ্টা। লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত কিমান সফল হয় চৰকাৰ সেয়া স্পষ্ট হ'ব নিৰ্বাচনৰ ফলাফলত। ব্যুৰ' ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। বুধবাৰে অনুষ্ঠিত সোণোৱাল কেবিনেটত সমাহাৰ ঘটিল নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ। বৰাক, ব্ৰহ্মপুত্ৰ, বড়োভূমিক সামৰি কেইবাটাও নতুন সিদ্ধান্ত ল'লে ৰাজ্যিক কেবিনেটে। ডিচেম্বৰত অনুষ্ঠিত হ'ব BTRৰ নিৰ্বাচন। দিছপুৰ দখলৰ নতুন ৰণনীতি। বৰাক, ব্ৰহ্মপুত্ৰ, বড়োভূমিত বিজেপিৰ টোপ। সোণোৱাল কেবিনেটত নিৰ্বাচনমুখী সিদ্ধান্ত। ৰাজ্যত আঞ্চলিক মহাশক্তিৰ উত্থানত এক প্ৰকাৰ শংকিত হৈ পৰিছে শাসকীয় বিজেপি। ফলত আঁচনিৰ পাছত আঁচনিৰ লগতে ইটোৰ পাছত সিটো নিৰ্বাচনমুখী সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰখনে। ব্যতিক্ৰম নহ'ল বুধবাৰে খানাপাৰাত অনুষ্ঠিত সোণোৱাল কেবিনেটৰ বৈঠক। সন্মুখত BTRৰ নিৰ্বাচন। ৰাজ্যত চৰকাৰী সহযোগী ভাষা হ'ব বড়ো ভাষা। BTRৰ চাইনবোৰ্ডত বাধ্যতামূলক হ'ব অসমীয়া ভাষা। ষষ্ঠ অনুসূচীৰ বহিৰ্ভূত এলেকাক সামৰি বড়ো কছাৰী স্বায়ত্ত উন্নয়ন পৰিষদ গঠনৰ সিদ্ধান্ত। বুধবাৰে খানাপাৰাত অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত এই ঘোষণা কৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। এনে ঘোষণাৰ জৰিয়তে BTR নিৰ্বাচন জিনাৰ কচৰৎ চলালে চৰকাৰখনে। উল্লেখযোগ্য যে ডিচেম্বৰত BTRৰ নিৰ্বাচন ঘোষণা কৰিছে চৰকাৰে। BTAD এলেকাত চাইনবোৰ্ডসমূহত ইংলিছ আৰু বড়ো লেংগুৱেজ লিখা আছে, তাৰ উপৰিও অসমীয়া ভাষাটো তাত লিখিব লাগিব। যিটো বড়ো কছাৰী ৱেলফেয়াৰ ডেভেলপমেণ্ট কাউন্সিল যিখন অৰ্ডিনেঞ্চ, সেই অৰ্ডিনেঞ্চখন আজি কেবিনেটে পাছ কৰিছে। তো BTC ইলেকশ্যনটো আমাৰ আজি কৰোণা মহামাৰীৰ কাৰণে আমাৰ স্থগিত হৈছিল। আৰু যোৱাকালি মাননীয় মুখ্যমন্ত্ৰীয়ে অল পাৰ্টি মিটিঙে এই সম্পৰ্কত তেওঁলোকৰ অপিনিয়ন দিছিলে। বিভিন্ন দলে কেবিনেটে সিদ্ধান্ত লৈছে যে আমি BTC নিৰ্বাচনটো ডিচেম্বৰৰ ভিতৰত আমি পতাটো আমি সিদ্ধান্ত লৈছোঁ। চাহ বাগিচাৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া ব্ৰেকফাষ্ট, লাঞ্চ আৰু ইউনিফৰ্ম। ৰাজ্যৰ 428খন চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব এই বিনামূলীয়া বিশেষ সুবিধা। বৰাক, ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাসিন্দাকো সন্তুষ্ট কৰাৰ লক্ষ্য। অসম লোকসেৱা আয়োগৰ পৰীক্ষাত বৰাকৰ প্ৰাৰ্থীৰ বাবে
বিশেষ সুবিধা। এতিয়াৰে পৰা বৰাকৰ প্ৰাৰ্থীৰ বাবে বাধ্যতামূলক নহ'ব অসমীয়া ভাষা। পৰীক্ষা দিব পাৰিব অসমীয়া, বঙালী আৰু বড়ো ভাষাত। গাঁওবুঢ়াৰ দৰমহা পূৰ্বৰ 6,500ৰ পৰা 9,000 টকালৈ বৃদ্ধি। গাঁওবুঢ়াসকলে ইমান দিন অসমত তেওঁলোকে 6,500 টকা পাই আছিল। গতিকে আজি কেবিনেটে অনুমোদন দিছে যে গাঁওবুঢ়াসকলে প্ৰতি মাহে মাহে এতিয়া 9,000 টকাকৈ লাভ কৰিব। APSCৰ পৰীক্ষাত আমি অসমীয়া টকাখন আমি মেণ্ডেটৰী কৰি দিছিলোঁ। অকল বৰাকভেলীৰ কাৰণে এটা ৰিলেক্স কৰি দিয়া হৈছে। তেওঁলোকে অসমীয়াও ভাল নাজানে, ভালকৈ বঙালীও ভালকৈ নাজানে বা বড়োও ভালকৈ নাজানে। এই বৰাকভেলীৰ কেণ্ডিডেটৰ কাৰণে এইটো কাৰণে কম্পালচৰি নহয়। এনেদৰে বহু জনপ্ৰিয় সিদ্ধান্ত গ্ৰহণ কৰে সোণোৱাল কেবিনেটে। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ইখনৰ পাছত সিখন আঁচনি ঘোষণাৰে ভোটাৰক আকৰ্ষিত কৰিব খুজিছে সোণোৱাল চৰকাৰে। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। দিনটোৰ শিৰোনামত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। লৈছোঁ এটি চমু বাণিজ্যিক বিৰতি। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে বৰ দুখত আছে সাংসদ বদৰুদ্দিন আজমল। নিৰ্বাচন শেষ হলে হেনো হিমন্তক লগত লৈ আগ্ৰালৈ যাব আজমল। আল্লাহৰ ওচৰত মাগিব দুৱাও। কিন্তু কিহৰ বাবে এই দৰদ হিমন্তৰ প্ৰতি সাংসদ বদৰুদ্দিনৰ? হিমন্তৰ বাবে বৰ দুখত আছে আজমল। আল্লাহৰ ওচৰত দুৱা মাগিব আজমলে। আৰম্ভ হল সমালোচনাৰে জনতা জনাৰ্দনক বিভ্ৰান্ত কৰাৰ ৰাজনীতি। যিমানেই চমু চাপিছে নিৰ্বাচন, সিমানেই বাঢ়িছে ৰাজনৈতিক নেতাৰ মুখৰ চুক। চূড়ান্ত পৰ্যায়ত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ বাকযুদ্ধ। মই তেওঁলোকৰ ভিতৰৰ এই খেলাখনক লৈ আমি ব্যস্ত নহয়। এইবাৰ ধৈৰ্যৰ বান্ধ ছিগিল সাংসদ বদৰুদ্দিন আজমলৰ। মুখৰ পৰা ওলাই নিজেই নাজানে, আধা পাগলৰ নিচিনা হৈছে। আৰু মানুহজনৰ কাৰণে আমি চবে মিলি আমি দোৱা কৰিব লাগে। ভাল এজন যোগ্য মানুহ আছে, চিফ মিনিষ্টাৰক লালচত কৰি আধা পাগল। হিমন্তক লৈ হেনো বহুত চিন্তিত আজমল। এতিয়া আগ্ৰাৰ পাগলখানা আমাৰ ভাৰতৰ সবচে ডাঙৰ পাগলখানা। তেজপুৰত দিলে নহ'ব। আমি ইনশাল্লাহ ইলেকশ্যনৰ পিছত এই যে আবুল তাবুল যে হিচাপে বসি আছে, আমি ইনশাল্লাহ আগ্ৰাৰ পাগলখানাত তাক পঠাই দিম। ডাঙৰ এটা স্পেচিয়েল ৰুম বুক কৰিম। আজিৰ পৰা আমি ইনভেষ্টমেণ্ট কৰিম। ভাল আমাৰ এজন ভাতৃ হ'ব, খিয়াল ৰাখিব লাগে। এই হিচাপে ভাল ডাঙৰ এটা কংগ্ৰেছ এৰি বিজেপিলৈ কিয় গ'ল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা? তাকো ক'লে আজমলে। তেখেত এজন ফ্ৰাষ্ট্ৰেটেড। আপোনালোকে জানে কংগ্ৰেছৰ ভিতৰত যুদ্ধ চলাইছিল চিফ মিনিষ্টাৰ হোৱাৰ কাৰণে। তৰুণ গগৈ চাহে দিয়া নাই। তাৰপিছত গৈ দৌৰি দিল্লীত গৈ অমিত শ্বাহৰ ওচৰত সাংবাদিকৰ প্ৰশ্ন, কংগ্ৰেছ AIUDFৰ মিত্ৰতাত শংকিত নেকি হিমন্ত? সাংসদ আজমলৰ তিৰ্যক উত্তৰ। কংগ্ৰেছ আৰু UDFৰ হোৱাৰ পিছত কিন্তু বাকী যে আধা আছিল, বাকী পাগল হৈ গ'ল। উল্লেখযোগ্য যে প্ৰতিবাৰেই একাংশ ৰাজনীতিকে সমালোচনাৰে প্ৰদূষিত কৰি তোলে নিৰ্বাচনী বতাহ। ব্যতিক্ৰম নহ'ব 2021ৰ বিধানসভা নিৰ্বাচনো। তাৰেই আগতীয়া উমান দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ বদৰুদ্দিন আজমলে। বৰপেটাৰ পৰা ধনজিৎ দাসৰ ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। নিৰ্বাচনৰ পূৰ্বে পুনৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টোক লৈ তৎপৰ হৈছে ৰাজ্য চৰকাৰ। আৰু এই হিচাপত বৃহস্পতিবাৰৰ পৰা দুদিনীয়াকৈ কেবিনেট সাব কমিটি আৰম্ভ কৰিছে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিবৰ্গৰে আলোচনা। এনেদৰে আৰম্ভ হল 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত কেবিনেট সাব কমিটিৰ বৈঠক। কিয়নো সন্মুখত 2021ৰ বিধানসভাৰ নিৰ্বাচন। সেই হিচাপত আৰম্ভ কৰিলে আলোচনা।
বৃহস্পতিবাৰে খানাপাৰাৰ অসম ৰাজ্যিক প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত দুদিনীয়াকৈ আৰম্ভ হোৱা কেবিনেট ছাব কমিটিৰ বৈঠকত বৃহস্পতিবাৰে মুঠ 8টা সংগঠনৰ সৈতে আলোচনা হয়। শুকুৰবাৰে 6টা জনগোষ্ঠীৰ প্ৰতিনিধিৰ সৈতে বৈঠকত বহিব কেবিনেট ছাব কমিটি। আমি কেইবাটাও জনগোষ্ঠীৰ লগত আমাৰ আলোচনা হৈ গ'ল আৰু অহাকালি 6টা জনগোষ্ঠীৰ লগত আমাৰ আলোচনা আছে আৰু এই মাহৰ ভিতৰতে আমি মন্ত্ৰীসভাৰ কমিটিখনৰ চূড়ান্ত প্ৰতিবেদন আমি দাখিল কৰিম। আমাৰ চেষ্টা হ'ব যে মত পাৰ্থক্যবিলাক দূৰ কৰাৰ ক্ষেত্ৰত আমি ব্যৱস্থা ল'ব লাগে। কিছু মত পাৰ্থক্য আমি দূৰ কৰিছোঁ, কিছু মত পাৰ্থক্য এতিয়াও বিৰাজমান হৈ আছে। অহাকালিৰ আলোচনাৰ পিছত আমি গম পাম যে আমি মত পাৰ্থক্যবোৰ দূৰ কৰিব পাৰোঁ নে নোৱাৰোঁ। পিছে আসন্ন বিধানসভা নিৰ্বাচনৰ পূৰ্বে সম্ভৱনে 6 জনগোষ্ঠীৰ জনজাতিকৰণ? এই সন্দৰ্ভত কেবিনেট ছাব কমিটিৰ অধ্যক্ষ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে, নিৰ্বাচনক লৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সাঙুৰিব নালাগে। এইটো বস্তু আমি ইলেকশ্যনৰ লগত মিক্স আপ কৰিব নালাগে, কাৰণ ইয়াৰ লগত সামাজিক সদ্ভাৱৰ কথা আছে। হয়তো কেন্দ্ৰীয় চৰকাৰৰ পৰ্যায়ত আৰু আলোচনাৰ ব্যৱস্থা কৰিবলগীয়া হ'ব পাৰে যদি আমি মত পাৰ্থক্যবোৰ দূৰ কৰিব নোৱাৰোঁ। যদি ৰাজ্যৰ পৰ্যায়তে আমি দূৰ কৰিব পাৰোঁ, বহুখিনি আমি দূৰ কৰিব পাৰিছোঁ, অহাকালি আলোচনাৰ পিছত যদি বাকীখিনিও আমি দূৰ কৰিব পাৰোঁ, তেতিয়াহ'লে হয়তো কেন্দ্ৰই বেলেগকৈ আলোচনা কৰিব নালাগে। কেবিনেট ছাব কমিটিৰ সদস্য হিচাপে এই বৈঠকত উপস্থিত থাকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, চন্দন ব্ৰহ্ম, অতুল বৰা আৰু ফণীভূষণ চৌধুৰী। এই বৈঠক শুকুৰবাৰেও অনুষ্ঠিত হ'ব। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। তেজীমলাৰ কাহিনীতকৈও দুখজনক, বিশেষভাৱে সক্ষম পুত্ৰৰ ওপৰত অমানসিক অত্যাচাৰ মাহীমাকৰ। ত্ৰিপুৰাৰ আৰালিয়া নামৰ অঞ্চলটোত সংঘটিত হৈছে এক অমানৱীয় ঘটনা। মাহীমাক তাহানিৰ তেজীমলাৰ কাহিনীতকৈও দুখজনক। বিশেষভাৱে সক্ষম পুত্ৰক অমানসিক অত্যাচাৰ মাহীমাকৰ। শৈশৱৰ সপোনবোৰ হেৰাই গ'ল, এতিয়া কৈশোৰত ভৰি দিলে এই দুৰ্ভগীয়া মাওৰা ল'ৰাজনে। ত্ৰিপুৰাৰ আলাৰিয়া নামৰ অঞ্চলটোৰ বাসিন্দা হিতেন্দ্ৰ চৰকাৰৰ পুত্ৰই সৰুতে হেৰুৱাইছিল মাতৃক। সুখ দুখৰ সংজ্ঞা নুবুজোতেই ল'ৰাজনৰ পিতৃয়ে কৰালে দ্বিতীয় বিবাহ। ভাবিছিল মাতৃহীন পুত্ৰক মাকৰ মৰম দিব নৱবিবাহিতা পত্নীয়ে, কিন্তু বিধিৰ বিধান হ'ল বেলেগ। মাহীমাক অমোদী চৰকাৰে বিয়াৰ দুদিনমান পাছৰে পৰা পুত্ৰৰ ওপৰত আৰম্ভ কৰিলে অত্যাচাৰ। জন্মৰে পৰা বিশেষভাৱে সক্ষম ল'ৰাজনৰ আৱশ্যক আছিল বিশেষ পৰিচৰ্যাৰ, কিন্তু অমোদীয়ে কৰিলে অমানসিক অত্যাচাৰ। ভালদৰে খাবলৈও নিদিয়ে মাহীমাকে। নিজ ঘৰৰ পৰা উলিয়াই পায়খানা সংলগ্ন এটা গোহালি সদৃশ ঘৰত থাকিবলৈ দিলে ল'ৰাজনক। এনেকৈ বছৰ বছৰ ধৰি পাৰ কৰিলে ল'ৰাজনে। অৱশেষত এই কথা পোহৰলৈ অহাত ত্ৰিপুৰাৰ শিশু অধিকাৰ আয়োগে ল'ৰাজনক উদ্ধাৰৰ ব্যৱস্থা গ্ৰহণ কৰে। সেই উদ্দেশ্যে ল'ৰাজনক ঘৰলৈ গৈ আয়োগে নিজৰ তত্বাৱধানত ৰখাৰ ব্যৱস্থা কৰিলে। ল'ৰাজনক দিয়া হ'ল সকলো সা সুবিধা। চৰকাৰীভাৱে সকলো ধৰণৰ সা সুবিধা দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিলে ত্ৰিপুৰাৰ শিশু অধিকাৰ আয়োগে। ইয়াৰ লগে লগে মাহীমাক অমোদী চৰকাৰৰ এই লজ্জাজনক কাণ্ডক সকলোৱে একেমুখে গৰিহণা দিছে। আগৰতলাৰ পৰা কাজল কৈৰীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰৰ ধাৰা অব্যাহত ৰাখিম। দিনটোৰ শিৰোনামত লৈছো আন এটি চমু বাণিজ্যিক বিৰতি।